নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মিষ্টাৰ লোকেল সায়েন্টিষ্ট ইউটিউব চেনেলত। আৰু এই চেনেলটোত বিজ্ঞানৰ এক্সপেৰিমেণ্ট ভিডিঅ'ৰ উপৰিও মই মাজে মাজে লৈ আহোঁ আনবক্সিং ভিডিঅ' আপোনালোকৰ বাবে। আৰু আজি আমি আনবক্সিং কৰিম OnePlus বুলেট জেট ৱায়াৰলেছ হেডফোনডাল। এইডাল মাৰ্কেটত বহুত আগতে আহি গৈছে, কিন্তু আজিৰ ডেটলৈকে এইডাল বেষ্ট হেডফোন বুলি আপোনালোকে ক'ব পাৰে। এইডাল এটা নেক বেণ্ড হয়। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই বাকচটো আনবক্সিং কৰোঁ। আৰু আপোনালোকে যদি এই হেডফোনডাল কিনিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে। ৰিভিউটো আপোনালোক মই জনাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মিষ্টাৰ লোকেল সায়েন্টিষ্ট ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ ছায়েন্সৰ লগত জড়িত, টেকন'লজিৰ লগত জড়িত আৰু এক্সপেৰিমেণ্টৰ লগত জড়িত নতুন ভিডিঅ' কিবা আহিলে আপোনালোকে সকলোতকৈ আগতে পায়। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে দেখিব পাৰিছে বাকচৰ পিছপিনে লেখা আছে ৱেব চাৰ্জাৰ, লং বেটাৰী লাইফ, মেগনেটিক কণ্ট্ৰল, ৱাটাৰপ্ৰুফ, কুইক ছুইচ, মুড। আৰু এতিয়া আমি বাকচটো খুলিবলৈ লৈছোঁ। আৰু বাকচটো খোলাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে এইখন একচুৱেলি পিকচাৰ হয়। আৰু এইডাল মেইন হেডফোনডাল আমি ওলাই লৈছোঁ। এইডাল বন্ধুসকল, নতুন নতুন যেতিয়া বস্তুৰ পেকেটটো খোলা যায় তেতিয়া একদম গৰম গৰম পকৰি মানে ফুলৰিৰ পলিথিনটো খোলা যেন লাগে। আৰু আজিকালি মাৰ্কেটত চলি আছে এয়াৰবাডছ, মানে এনেকুৱা তাৰ চাৰ একো নাথাকে, কিন্তু সেইবোৰ হেৰাই যাব খুব ভয় থাকে। কিন্তু এইডাল আপুনি ডিঙিত লৈ লওক, যিমান জাপাই ফুৰক এইডাল হেৰাই নাযায়। আৰু আপোনালোকে দেখিব পাৰিছে ইয়াত ব্ৰেণ্ডিং আছে OnePlusৰ ইমান ধুনীয়াকৈ। আৰু এই হেডফোনডালৰ মেটেৰিয়েলটো একেবাৰে ফ্লেক্সিবল আপোনালোকে দেখিব পাৰিছে। আৰু লাৰি চালে এইডাল একদম ৰবৰ টাইপ ফিল হয়, এইখিনি প্লাষ্টিক টাইপ আৰু এইখিনি ৰবৰ টাইপ। আৰু বিশ্বাস কৰক আপোনালোকে এই হেডফোনডাল যেতিয়া গলত ল'ব একেবাৰে কমফৰ্ট ফিল কৰিব। আৰু ইয়াত আমি দেখিব পাৰিছোঁ USB-C টাইপ চাৰ্জাৰ পইণ্ট আছে আৰু ৱাৰ্প চাৰ্জাৰ ছাপোৰ্ট কৰে। গতিকে ৱাৰ্প চাৰ্জাৰ 10 মিনিট চাৰ্জ দিলে আপোনালোকে 10 ঘণ্টালৈকে আপোনালোকে এই হেডফোনডাল ব্যৱহাৰ কৰিব পাৰিব। আৰু এইপিনে আমি দেখিবলৈ পাইছোঁ ইয়াত এটা ছুইচ আছে, এটা নহয় 3টা ছুইচ আছে, ভলিউম ডাউন, ভলিউম আপ। আৰু এইটোৰে আপোনালোকে কল ৰিচিভ কৰিব পাৰিব। ইউটিউবত ভিডিঅ' চিডিঅ' চাই থাকিলে এইটোৰ পজ কৰিব পাৰিব, প্লে' কৰিব পাৰিব, গান চান প্লে' কৰিব পাৰিব আৰু পজ কৰিব পাৰিব। আৰু কল ৰিজেক্ট কৰিব পাৰিব, ধৰিব পাৰিব। আৰু এইপিনে আপোনালোকৰ এয়াৰবাড দুটা আপোনালোকক ক'ব পাহৰিছোঁ, ইয়াত আৰু এটা ছুইচ আছে। এই ছুইচটোৰে আপোনালোকে দুটা ডিভাইচত মানে ওলট পালট কৰিব পাৰে। ধৰক দুটা ডিভাইচ আছে, এইটোত কানেকশ্যন আছে, তেনেহ'লে এই ছুইচটো ডাবল প্ৰেছ কৰি এইটোত মানে কানেকশ্যনটো আনিব পাৰে। মই আপোনালোকক এইটো প্ৰেক্টিকেলি অকণমান পাছত দেখুৱাই আছোঁ। আৰু এইডাল বহুত লাইট ৱেইট হয়, গতিকে আপোনালোকে যেতিয়া এইডাল গলত ল'ব তেতিয়া কোনো ধৰণৰ অশান্তি ফিল নকৰিব। আৰু এতিয়া আমি বাকচত কি পাওঁ সেইটো এবাৰ চাই লওঁ, এচেছৰিজ কি আহিছে। আৰু বাকচটো খোলাৰ লগে লগে দেখিব পাৰিছোঁ এয়াৰ টিপ কেইটামান পাইছোঁ, মানে এই ৰবৰ কেইডাল পাইছোঁ। কাণৰ চাইজ অনুযায়ী আপোনালোকে নিজৰ কমফৰ্ট অনুযায়ী এইটো চেঞ্জ কৰিব পাৰে। ইয়াত 4 টুকুৰ আছে, মানে 2যোৰ আছে ইয়াত। আৰু ইয়াত আমি পাইছোঁ এডাল C টাইপ কেবল। এইটো বহুত ভাল কাম কৰিছে OnePlusে, ইয়াত কেবল দিছে। বাকী এইপিনেও আছে। আৰু এইপিনে আমাৰ গোটেই কিতাপকেইখন আছে। আৰু যিকেইখন কিতাপ আজিলৈকে কোনো পঢ়ি শেষ কৰিব পৰা নাই। আৰু বন্ধুসকল বিশ্বাস কৰক, এইখন কোনোবাই যদি আজিলৈকে কমপ্লিট কৰি পঢ়ে তেতিয়া নিশ্চয় ৱৰ্ল্ড ৰেকৰ্ড হৈ যাব। মই নপঢ়োঁ। আৰু আমি বাকচটোত এইখিনিয়ে পাইছোঁ, এই কেবলডাল আৰু এয়াৰ টিপ কেইটা। আৰু ফিচাৰ্ছৰ কথা ক'বলৈ যাওঁ, যদি এই হেডফোনডাল IP55 ৱাটাৰপ্ৰুফ চাৰ্টিফাইড, মানে আপুনি ইয়াত অকণমান যদি পানী চিটিকি পৰে বা ঘাম চাম যদি ওলাই তেনেহ'লে এইডাল বেয়া হোৱাৰ চান্স নাই। সেইটো বুলি এইটো নহয় যে আপোনালোকে গিলাছত জপকাই দিব আৰু এইডাল ভাল হৈ থাকিব। আৰু লেটেষ্ট ব্লুটুথ 5.0 ই ছাপোৰ্ট কৰে এই হেডফোনডালে। বন্ধুসকল, আপোনালোকক মই হেডফোনডাল কানেকশ্যন কৰি দেখুৱাই আছোঁ মোবাইলৰ লগত। মই হেডফোনডাল খোলাৰ লগে লগে আৰু আপোনালোকক এটা কথা কৈ দিওঁ, এইটো মেগনেটিক কণ্ট্ৰল দেখিব পাৰিছে। এইটো খোলাৰ লগে লগে ইয়াত এইটো ব্লিংক কৰিব ধৰিছে LED-টো। এতিয়া মই ব্লুটুথ অন কৰোঁ। ইয়াত দেখিব পাৰিছে আপোনালোকে OnePlus বুলেট ৱায়াৰলেছ জেট বুলি আহিছে। এইটো মই ক্লিক কৰিলোঁ। আৰু আপোনালোকে দেখিব পাৰিছে এইটো ব্লিংক কৰা বন্ধ হৈ গ'ল, এই লাইটটো মানে এইটো কানেক্টেড হৈ গ'ল। এয়া চাওক, OnePlus বুলেট জেট 100% বেটাৰী, মানে বেটাৰীটো শ্ব' কৰে, বেটাৰী পাৰ্চেণ্টটো শ্ব' কৰিব।
এতিয়া আপোনাক দুটা ডিভাইচৰ লগত কেনেকৈ কানেকশ্যন কৰে সেইটো দেখুৱাই দিম এয়া এইটো কানেকশ্যন হৈ আছে এইটো ডিভাইচত এইটো দেখিব পাৰিছোঁ OnePlus Bullet Z হেডফোনডাল ইয়াত কানেকশ্যন হৈ আছে এতিয়া এইটো ডিভাইচৰ লগত মই কানেকশ্যন কৰিম আৰু কানেকশ্যন কৰাৰ বাবে আমি কৰিব লাগিব কি হেডফোনডাল এনেকৈ লগাই দিব লাগিব আৰু লগোৱাৰ লগে লগে ইয়াৰ কানেকশ্যনটো বন্ধ হৈ যাব এই মোবাইলটোত ব্লুটুথ অফ কৰিম অফ কৰাৰ লগে লগে ইয়াত আমি চাৰ্চ কৰিম চাৰ্চ কৰিবলৈ এইটো খুলি দিলোঁ এয়া দেখিব পাৰিছে চাৰ্চ কৰাৰ লগে লগে OnePlus Bullet Z বুলি আহিছে ব্লিংক কৰি আছে মানে বিচাৰি আছে ডিভাইচ বিচাৰি আছে এপেয়াৰ আহিছে এপেয়াৰ কৰি দিলোঁ আৰু এয়া কানেক্টেড আৰু এই দেখিব পাৰিছে OnePlus Bullet Z হেডফোনটো কানেক্টেড হৈছে এক্টিভ 100% বেটাৰী এতিয়া আমি দুটা মোবাইলত কেনেকৈ ইউজ কৰিম মই আপোনাক দেখুৱাই দি আছোঁ এতিয়া আমি এইটো অন কৰি দিম এইটো ব্লুটুথ অন কৰি দিলোঁ অন কৰাৰ লগে লগে আমি যেতিয়া এই ছুইচটো ডাবল ক্লিক কৰি দিম দেখিব পাৰিছে ডাবল ক্লিক কৰাৰ লগে লগে ইয়াত কানেকশ্যনটো বন্ধ হয় ইয়াত আহি গৈছে কানেকশ্যন দেখিব পাৰিছে ইন ইউজ মানে ইয়াত আহি গ'ল কানেকশ্যনটো অফি হেডছেট এইটোৱে একেবাৰে চিম্পল প্ৰথমতে দুটা ডিভাইচ কানেকশ্যন কৰি ল'ব তাৰপিছত এই ছুইচটো ডাবল ক্লিক কৰি দিব মই আকৌ ডাবল ক্লিক কৰি দিম এইটো ছুইচটো দেখিব পাৰিছে ইয়াৰ পৰা কানেকশ্যনটো বন্ধ হৈ গ'ল এতিয়া ইয়াত কানেকশ্যন হ'ব এয়া দেখিব পাৰিছে অট'মেটিক কানেক্টিং হৈ আছে ইয়াত এয়া এক্টিভ 100% বেটাৰী এনেকৈ এইটো মানে চুইপ কৰিব পাৰে এই ছুইচটোৰ এইটোৱে কাম আৰু এই ছুইচটোৰে মানে কল ৰিচিভ ৰিজেক্ট প্লাছ আপুনি যদি ইউটিউবত কিবা ভিডিঅ' চাই আছে ধৰক কিবা ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকে এইটো ছুইচ টিপি এইটো ভিডিঅ'টো পজ কৰিব পাৰে আৰু লগতে প্লে কৰিব পাৰে আৰু তাৰ উপৰি আপোনালোকে যদি গান শুনি আছে ধৰক মই গান এটা লগাই দিওঁ এটা গান শুনি আছে ধৰক এইটো গান বাজি আছে বৰ্তমান তেনেহ'লে এই মাজৰ ছুইচটো ডাবল ক্লিক কৰি আপুনি নেক্সট গানটো লগাব পাৰে দেখিছে তলত নামি আহিছে মই ডাবল ক্লিক কৰিলোঁ তলত নামি আহিল আৰু যেতিয়া আপুনি এই হেডফোনডাল ইউজ কৰি কিবা ভিডিঅ' চাই থাকিব বা গান শুনি থাকিব তেতিয়া আপুনি যদি এই মাথা দুটা এনেকৈ লগাই দিয়ে তেতিয়া সেই গানটো বা ইউটিউবৰ ভিডিঅ'টো অট'মেটিকলি পজ হৈ যাব আৰু খুলিলে অট'মেটিক কানেকশ্যনটো হৈ যাব কিন্তু আপোনালোকে নিজেই মেনুৱেলি এইটো প্লে কৰিব লাগিব এই হেডফোনডালৰ এটা বস্তু মোৰ খুব ভাল লাগে যেতিয়া এই মেগনেটটো মই এনেকৈ লগাই দিওঁ তেতিয়া ইয়াৰ পৰা কানেকশ্যনটো বন্ধ হৈ যায় আৰু এইডালো ষ্টেণ্ড বাই মুডত গুচি যায় যাৰ ফলত এই ব্লুটুথ হেডফোনডালৰ বেটাৰীও বহুত টাইম লাষ্টিং কৰে আৰু মোবাইলৰ বেটাৰীও বহুত টাইম লাষ্টিং কৰে এই খুলি দিলোঁ ইয়াত অট'মেটিক কানেকশ্যন হৈ যাব ইয়াত দেখিব পাৰিছে ইন ইউজ কানেক্টিং আৰু এয়া কানেকশ্যন হৈ গ'ল বন্ধুসকল মাইক থকা ছাইডটো এইডাল ডিঙিৰ লেফ্ট ছাইডে লোৱা যায় আৰু যি ছাইডে মাইকটো নাই সেইটো ছাইড ৰাইট ছাইডে লোৱা যায় এতিয়া মই ব্লুটুথ হেডফোনডালৰ চাউণ্ড কোৱালিটিটো আপোনালোকক এবাৰ শুনাই দি আছোঁ মই ইউটিউবত এটা গান চাৰ্চ কৰিছোঁ আপোনালোকক এবাৰ চাউণ্ড কোৱালিটিটো শুনাই দি আছোঁ যদিও ডাইৰেক্ট কাণেৰে শুনাটো বেলেগ হয় আৰু এনেকৈ স্পীকাৰখনটো অলপ বেলেগ হয় তথাপি এটা আইডিয়া দিওঁ আপোনালোকক তো বন্ধুসকল এনেকুৱাই ইয়াৰ চাউণ্ড কোৱালিটিটো আপোনালোকে পাবজিৰ লগতে যদি আপোনালোকে কল অফ ডিউটিও খেলে তেনেহ'লে এইডাল হেডফোনত কোনো ধৰণৰ লেট নাপায় মই এই হেডফোনডাল একেবাৰে নৰ্মেল কামত ইউজ কৰোঁ যেনেকুৱা ইউটিউব চোৱা মাজে মাজে মুভি চোৱা গতিকে মোৰ এই দুটা কামৰ কাৰণে একেবাৰে ধুনীয়াকৈ এইডাল চলি যায় আৰু ইয়াৰ ৰেঞ্জটো আপোনালোকক এবাৰ মই দেখুৱাই দিব বিচাৰিছোঁ বন্ধুসকল গানটো মই ইয়াত শুনি আছোঁ ইয়াৰ ৰেঞ্জটো টেষ্ট কৰিম বন্ধুসকল মই একেবাৰে বেৰা শেষলৈকে গৈ পাইছোঁ কিন্তু ইয়াৰ কানেকশ্যনটো ফেইল হোৱা নাই কানেকশ্যনটো ধুনীয়া দিছে অকণমানো লেগ হোৱা নাই অকণমানো কোনো ডিষ্টাৰ্ব হোৱা নাই তালৈকে কানেকশ্যনটো বন্ধ হোৱা নাই নিশ্চয় তাতকৈ বেছি দূৰলৈকে ৰেঞ্জটো দিব গতিকে
ইয়াৰ দূৰত্বটোক লৈ কিনে চিন্তা কৰিব নালাগে, ৰেঞ্জটোক লৈ চিন্তা কৰিব নালাগে, বহুত ভাল ৰেঞ্জ এইডাল হেডফোনে আপোনালোকক দিছে। বন্ধুসকল, এই হেডফোনডালৰ দুটা ভেৰিয়েণ্ট আছে মোৰ লগত, এডাল ক'লা এনেকুৱা ব্লেক আৰু এডাল ব্লু, দেখিব পাৰিছে। এতিয়া আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কোনডাল বেছি ভাল পায়। মই ব্লুডাল ভাল পাওঁ, গতিকে মই ব্লুডাল কিনিছোঁ, আৰু এইডাল মোৰ ফ্ৰেণ্ড এজনে কিনিছে, গতিকে এইটো আনবক্সিঙৰ কাৰণে মই আনিছিলোঁ। আপোনালোকে যদি কোৱালিটি বিচাৰিছে, ব্ৰেণ্ড বিচাৰিছে, তেনেহ'লে এইডাল এডাল বেষ্ট হেডফোন। আৰু এই হেডফোনডালৰ আৰু এটা এডিশ্যন আছে, বেষ্ট এডিশ্যন বুলি। বেষ্ট এডিশ্যনটো মই কিয় ভাল নাপাওঁ, কাৰণ এই ছুইচকেইটা ইয়াত নাই, এনেকুৱা ঠাইত আছে, এনেকুৱাত বা এনেকুৱাত আছে, চ' মই সেইকাৰণে ভাল নাপাওঁ। বাকী আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে, সেইডালতো ছেম দাম আৰু এইডালতো ছেম দাম, আৰু মোক যদি সোধে তেনে আপোনালোকক মই এইডালে ৰিকমেণ্ড কৰিম, এইডাল ল'ব পাৰে। আৰু এই ভিডিঅ'টো বনোৱাৰ সময়ত মই বহুত টপিক হয়তো পাহৰি যাব পাৰোঁ, গতিকে আপোনালোকে মোক কমেণ্টত জনাব পাৰে যদি কিবা জানিব বিচাৰিছে এই হেডফোনডালৰ বিষয়ে। আৰু একেবাৰে শেষত যদি ক'বলৈ যাওঁ, এইডাল এডাল বেষ্ট হেডফোন, কোৱালিটি বহুত ভাল, বহুত বেছি ভাল। আৰু এইডাল মোৰ একচুৱেলি বহুত দিন হৈ গ'ল, মানে 8 মাহ 9 মাহ হৈ গ'ল কিনা, গতিকে ইয়াত কুকুৰে কামুৰিছিল, আমাৰ পোহনীয়া কুকুৰটোৱে, চ' অকণমান ফাটিছে, কিন্তু ইয়াত বহুত ভাল মেটেৰিয়েল। বাকী চাউণ্ড কোৱালিটি, মানে মাইক কোৱালিটি গোটেইখিনি একদম বেষ্ট। গতিকে আপোনালোকে যদি কিনিব বিচাৰে এই হেডফোনডাল কিনিব পাৰে। আপোনালোকৰ যদি বাজেট 2000, তেনেহ'লে এইডাল বেষ্ট হেডফোন বুলি মই ক'ব বিচাৰোঁ। আৰু আপোনালোকৰ যদি 1500 মানৰ বাজেট, তেনেহ'লে মই আপোনালোকক এটা পৰামৰ্শ দিম, আপোনালোকে 500 মান আৰু মেনেজ কৰি এই হেডফোনডালে লৈ ল'ব, বহুত ভাল হেডফোন হয়। আৰু আপোনালোকৰ যদি বাজেট 1000 টকা, আপোনালোকে বল্ট অডিঅ' কাৰ্ভ এইডাল হেডফোন ল'ব পাৰে, বহুত বেছি ভাল হেডফোন হয়। কিন্তু ইয়াত OnePlus-ৰ দৰে মেগনেটিক কণ্ট্ৰল, ৱাটাৰপ্ৰুফ আপোনালোকে এইবোৰ নাপাব, ফিচাৰ্ছ নাপাব। কিন্তু এইডাল বহুত বেছি ভাল হেডফোন হয়। মই 2 বছৰ এইডাল ইউজ কৰিলোঁ, কিন্তু আজিলৈকে এইডাল হেডফোন চলি আছে। আৰু আপোনালোকে দেখিব পাৰিছে OnePlus-ৰ মাথাটো অকণমান বেছি ডাঙৰ, যাৰ ফলত ৰাতি কাণত লৈ শুলে গাৰু চাইডে যেতিয়া লোৱা যায় তেতিয়া অকণমান পেইন ফিল হয়। কিন্তু বল্ট অডিঅ' কাৰ্ভ ব্লুটুথ হেডফোনডাল লৈ কিনে যদি ৰাতি শু, তেতিয়া কাণত কোনো ধৰণৰ পেইন ফিল নহয়, আৰু যে কাণত আছে এইটো গমেই পোৱা নাযায়। কিন্তু OnePlus-ত সেইটো গম পোৱা যায়, একচুৱেলি অকণমান আনকমফৰ্ট হয়, অকণমান পেইন ফিল হ'ব যদি আপুনি কাণৰ চাইডে গাৰুটো লৈ কিনে শুৱে। তেতিয়া মূৰটো অকণমান সৰু হ'ব পাৰিলহেঁতেন। আৰু যি নহওক, কিন্তু বেষ্ট হেডফোন, ইমান বেছি ডাঙৰো নহয়। বন্ধুসকল, আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু এই ইউটিউব চেনেলটোৰ বাকীবোৰ ভিডিঅ' এবাৰ চেক কৰি চাব।